মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোলৈ মই পুনৰ স্বাগতম জনাইছোঁ। গতিকে আজি মই তোমালোকৰ লগত প্ৰশস্তি নামৰ কবিৰেটিৰ প্ৰশ্নখিনি আলোচনা কৰিম। গতিকে তোমালোক সকলোৱে মনোযোগেৰে শুনিবা বুলি মই আশা কৰিলোঁ। যেতিয়া তোমালোকৰ যিখন পাঠ্যপুথি সেইখনত চাই যাবা আৰু মই তোমালোকক সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ সকলোবিলাক এটা এটাকৈ কৈ যাম। ইয়াত প্ৰশস্তি নামৰ কবিৰেটিৰ যিখিনি ভাৱ বিষয়ক প্ৰশ্ন, গতিকে তাত 1 নম্বৰত দিয়া আছে অতি চমু উত্তৰ দিয়া। ইয়াত কটো হ'ল ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়। যে তোমালোকক মই কবিৰ পৰিচয় কৈছিলোঁৱে, গতিকে তেখেতক অৰ্থাৎ ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ইয়াত কবিৰ পৰিচয় মই তোমালোকক দিয়ে দিছিলোঁ, যে তথাপিতো মই কৈ দিছোঁ যে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখন হ'ল সাদৰী আৰু কেতেকী। তাৰে পিছত দিছে প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো হ'ল যে প্ৰকৃতিক নৱ কিশলয় অৰ্থাৎ নতুন কুঁহিপাতে সাদৰী আনিলে বুলি কবিয়ে কবিতাটিত উল্লেখ কৰিছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো হ'ল যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে ইয়াতে উল্লেখ কৰিছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল জল স্থল আৰু পথ দেৱতাৰ মহা অভিযান চলিছে। ইয়াৰ উত্তৰটো হ'ল জল স্থল আৰু অন্তৰিক্ষ অৰ্থাৎ আকাশত দেৱতাৰ মহা অভিযান চলিছে। তাৰে পিছৰ প্ৰশ্নটো হ'ল মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। ইয়াত মহামহিমৰ গান কবিয়ে কৃষক বেনুৱে গায় বুলি উল্লেখ কৰিছে। এইকেইটা হ'ল অতি চমু উত্তৰৰ প্ৰশ্ন। যে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নটো হ'ল কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে। এইটো একেবাৰে সহজ প্ৰশ্ন। ইয়াত কবিতাটোত আমি পাইছোঁৱে যে প্ৰকৃতিৰ যে কি কি বস্তু ইয়াতে টানি অনা হৈছে। ইয়াত আমি সূৰ্য পাইছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। সূৰ্য, কিশলয়, তাৰপিছত কুসুম বা ৰবাব ফুল, বন বিহংগ, অন্তৰিক্ষ আদি এই সকলোবিলাকেই হ'ল ইয়াতে প্ৰকৃতিৰ পৰা কবিয়ে ইয়াতে টানি আনি ইয়াতে উল্লেখ কৰিছে। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো হ'ল কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। ইয়াত কবিয়ে ইয়াত প্ৰকৃতিৰ যিটো সৌন্দৰ্য অৰ্থাৎ এই জগতখনৰ যিটো দৃশ্য ইয়াতে কবিয়ে উল্লেখ কৰিছে, সেই প্ৰকৃতিৰ সৌন্দৰ্যত কবি আচলতে মুগ্ধ হৈছে। আৰু সেই প্ৰকৃতিৰ যি সৌন্দৰ্যত কবিয়ে মুগ্ধ হৈছে, সেই প্ৰকৃতিৰ কাৰণেই কবিয়ে কি কৰিছে প্ৰশস্তি কৰিছে। ইয়াৰ উত্তৰটো সেইটোৱে। 4 নম্বৰ প্ৰশ্নটো হ'ল কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। ইয়াত আমি গম পাইছোঁৱে যে কবি ৰঘুনাথ চৌধুৰীদেৱে তেখেতে এই কবিতাটিৰ মাজেৰে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে তেওঁ সুন্দৰৰ আৰাধনা কৰিছে। যে পোহৰৰ হেঙলীয়া বেলিয়ে ৰাতিপুৱাই কি কৰিছে যে কালৰাত্ৰিৰ আন্ধাৰ নাশ কৰি প্ৰকৃতি উজ্বলাই তুলিছে। বনৰ চৰাই চিৰিকটিও আনন্দত আত্মাৰা হৈ তাল লয় মিলি সিহঁতেও গান জুৰিছে। আনকি ফল ফুলবোৰেও প্ৰাণৰ আনন্দত সিহঁতেও নাচি ফুৰিছে। গোটেই পৃথিৱীতে যেন অৰ্থাৎ জল স্থল আৰু আকাশ সকলোতে কি হৈছে এটা সুন্দৰৰ পৰিৱেশ সৃষ্টি হৈছে। যে সুন্দৰৰ জয়গান বাজি উঠিছে আৰু এই গোটেই এই সুন্দৰৰ আৰাধনা কবিয়ে কল্পনা কৰিছে। প্ৰকৃতিৰ এই ৰূপ চাৰিওফালে যেন বিয়পি পৰিছে। এই সৌন্দৰ্যৰ মাজত কবিয়ে সুন্দৰৰ আৰাধনা অৰ্থাৎ সুন্দৰৰ অস্তিত্ব অনুভৱ কৰিছে। আৰু এই সুন্দৰৰ প্ৰাপ্তিৰ সাধনাই যেন তাত লুকাই আছে, কবিয়ে তেনেদৰেই এই কথাখিনি উল্লেখ কৰিছে।
তাৰে পিছত হ'ল 5 নম্বৰটো হ'ল প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা। যে তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াতে কবিতাটিৰ মূলভাৱ লিখি দিছোঁ, গতিকে তোমালোক সকলোৱে শুনি যাবা। এই কবিতা হ'ল প্ৰশস্তি মূলভাৱ। প্ৰশস্তি কবিতাটিৰ কবি ৰঘুনাথ চৌধুৰীদেৱে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তি মানে হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পৃথিৱীক পোহৰাই তুলিছে আৰু এই পোহৰৰ পৃথিৱীত নানা গছ গছনিয়ে প্ৰকৃতিক নতুন সাজেৰে সজাই তুলিছে। চাৰিওফালৰ গছ গছনিয়ে ফুল ফলে আনন্দত মতলীয়া হৈছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেমৰ সুগন্ধ যাচিছে। বনৰ চৰাই চিৰিকটিয়ে আনন্দত ছন্দ ভৰি থকা সুমধুৰ গান গাইছে আৰু এই গানে যেন মাটি পানী আৰু আকাশত দেৱতাৰহে সন্ধান কৰিছে। কাল ৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি পুৱাৰ সূৰ্যই কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানত অমৃতৰ সন্তান মানুহক জড়িত হ'বলৈ কবিয়ে অনুৰোধ কৰিছে, কবিয়ে আহ্বান জনাইছে। কৃষকবেনীয়েও বতাহত স্ৰষ্টাৰ গান গাইছে আৰু কবিয়ে শেষত ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে। এইখিনিয়ে হ'ল কবিতাটিৰ মূলভাৱ। 6 নম্বৰ প্ৰশ্নটো হ'ল উঠাহে ঋত্বিকধানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। ইয়াত কবি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱে ইয়াত ঋত্বিকধানী অমৃতৰ পুত্ৰ বুলি মানুহক সম্বোধন কৰিছে। গতিকে ইয়াত কবিয়ে যে প্ৰকৃতিৰ যিটো সৌন্দৰ্য, ৰাতিপুৱাৰ যি এক মনোৰম বৰ্ণনা ইয়াত কবিয়ে দাঙি ধৰিছে, যেন গোটেই প্ৰকৃতি জগতখনতে এক অপূৰ্ব সৌন্দৰ্য বিৰাজ কৰিছে আৰু গোটেই পৃথিৱীতে আনকি জল স্থল আকাশতো কি হৈছে এই সুন্দৰতা আমি ইয়াত দেখিবলৈ পাইছোঁ। যে কবিয়ে কৈছে যে পুৱাৰ সূৰ্যে এই গোটেই জগতখনক সৌন্দৰ্য প্ৰদান কৰাৰ লগে লগে গছ গছনি চৰাই চিৰিকটি ফল মূল আদি সকলোৱে যে এই সৌন্দৰ্যত অৰিহণা যোগাইছে। গতিকে তেনে ক্ষেত্ৰত কবিয়ে ইয়াত উল্লেখ কৰিছে যে গোটেই জগতখনেই হ'ল আনন্দ সন্ধানী, গোটেই জগতখনেই হ'ল আলোক সন্ধানী। তেনে ক্ষেত্ৰত ঋত্বিকধানী অমৃতৰ পুত্ৰ মানুহে কিয় পোহৰৰ সন্ধানৰ কাৰণে তেওঁলোকে আগবাঢ়ি অহা নাই। কবিয়ে নেদেখাজনৰ অস্তিত্ব ইয়াত এই সৌন্দৰ্যৰ মাজত নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে কবিয়ে ঋত্বিকধানী অমৃতৰ পুত্ৰ বুলি মানুহক সম্বোধন কৰি চিৰ সুন্দৰক ধ্যান কৰিবলৈ কবি ইয়াতে উল্লেখ কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 7 নম্বৰটো হ'ল সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে। ইয়াতো সেই প্ৰায় আগৰ প্ৰশ্নটোৰ উত্তৰৰ লগতে প্ৰায় মিল আছে, তথাপিতো মই এবাৰ কৈ দিছোঁ তোমালোকক যে ইয়াত কবিয়ে ইয়াৰ এটা প্ৰকৃতিৰ যি মনোমোহা সৌন্দৰ্য ইয়াত উল্লেখ কৰিছে। যে ইয়াত কি কোৱা হৈছে যে ৰাতিপুৱাৰ এই অনাবিল যিটো আনন্দ সূৰ্যৰ পোহৰে উদঙাই দেখুৱালে, যে সূৰ্যৰ পোহৰে যে প্ৰকৃতিখনক এক মোহময়ী কৰি তুলিলে আৰু তাত অৰিহণা যোগালে। নতুন কুঁহি পাতে, গছ গছনিয়ে চৰাই চিৰিকটি ফল ফুলে আদি কৰি সকলোৱে তাত সুন্দৰভাৱে অৰিহণা যোগালে বা চৰাই চিৰিকটিয়েও কি কৰিলে ছন্দ ভৰি তেওঁলোকে গান গালে, গীত জুৰিলে। গতিকে তেনেস্থলত য'ত গোটেই পৃথিৱীখনে গোটেই জগতখনেই আনন্দ সন্ধান কৰে, তাত মানুহে কিয় সন্ধান নকৰে। গতিকে এই অমৃতৰ সন্তান বুলি মানুহক কবিয়ে সেই সুন্দৰক আৰাধনা কৰিবলৈ ইয়াত কবিয়ে আহ্বান জনাইছে। আৰু শেষত কবিয়ে কৈছে যে কৃষকবেনীয়েও য'ত সুন্দৰৰ গান গায়, গতিকে তন্দ্ৰা ত্যাগ কৰি ভক্তসকলক কবিয়ে সেই সৌন্দৰ্যত উপভোগ কৰিবলৈ বা সেই সৌন্দৰ্যৰ মাজত যি কবিয়ে সুন্দৰক বিচাৰি পাইছে, সেই সুন্দৰক ভক্তসকলক কবিয়ে সেই সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ইয়াত আহ্বান জনাইছে। এইখিনিয়ে হ'ল এইটো প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত 8 নম্বৰটো আছে ব্যাখ্যা কৰা। ইয়াত কটো হ'ল
উঠে তৰু হিৰে হিৰে বন বিহংগৰ চন্দ্ৰভৰা সমধুৰ দান জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। যে ইয়াত যে আমি যেনেদৰে ব্যাখ্যা কৰা লিখোঁ ঠিক তেনেদৰে তোমালোকে লিখিবা যে ওপৰত উল্লেখ কৰা কবিতা ভাষী বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱে লিখা প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আৰু এই কবিতাটিৰ জৰিয়তে কবিয়ে পুৱাৰ হেঙুলীয়া বেলিয়ে কিদৰে যে জল স্থল আকাশ তথা প্ৰকৃতি জগতত কিদৰে আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে তাকে সুন্দৰভাৱে ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াত কোৱা হৈছে কি যে পোহৰৰ হেঙুলীয়া বেলিয়ে কাল ৰাত্ৰিৰ আন্ধাৰ নাশ কৰি প্ৰকৃতিক উজ্বলাই তোলে। যে বনৰ চৰাই চিৰিকটি গানে গোটেই প্ৰকৃতি জগতখনক মোহিত কৰিছে। ফল ফুলবোৰে প্ৰাণৰ আনন্দত সিহঁতেও নাচি বাগি ফুৰিছে। গোটেই পৃথিৱীৰ লগতে জল স্থল আকাশ আদিত সুন্দৰৰ জয়গান বাজি উঠিছে। যে কবিয়ে কল্পনা কৰিছে যেন গোটেই পৃথিৱীখন যেন এক নতুন সাজ পিন্ধি আনন্দত মতলীয়া হৈ পৰিছে। আৰু প্ৰকৃতিৰ এই ৰূপ সকলোতে যেন দেৱতাৰ কাণে কাণে মুক্তি পথ তথা সুন্দৰতাৰ মহা অভিযানৰ বাতৰিহে যোগালে। এনেকুৱা ধৰণৰ মনোভাৱ কবিয়ে এই কবিতাটিৰ মাজেৰে উল্লেখ কৰিছে। ইয়াৰ খ নম্বৰ ব্যাখ্যাটো হ'ল অৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠাই ঋত্বিক ধানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথ যাত্ৰী। যে আগৰটো নিচিনাকৈ যে ওপৰৰ কবিতা ভাষী বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱে লিখা প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আৰু ইয়াত যে মানুহক কাল ৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাট সন্ধান কৰিবলৈ কবিতাটিৰ মাজেৰে আহ্বান জনাইছে। যে ইয়াত কি কোৱা হৈছে যে ৰাতিপুৱাৰ এক মনোৰম বৰ্ণনা কবিয়ে ইয়াত সুন্দৰৰূপে দাঙি ধৰিছে। বেলিৰ পোহৰে পোহৰাই তোলাৰ লগে লগে গোটেই প্ৰকৃতি জগতখনে এক অপূৰ্ব সৌন্দৰ্যৰ সৃষ্টি কৰিছে। কবিয়ে কৈছে গোটেই জগতখনেই আনন্দ সন্ধানী, গোটেই জগতখনে আলোক সন্ধানী। তেনে ক্ষেত্ৰত অমৃত পুত্ৰ মানুহে কিয় পোহৰৰ সন্ধান কৰিব বিচৰা নাই। যে কবিয়ে নেদেখাজনৰ অস্তিত্ব এই কবিতা ভাষীৰ মাজেৰে অৰ্থাৎ এই কবিতাটোৰ মাজেৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। আৰু সেয়েহে কবিয়ে এই ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি মানুহক সম্বোধন কৰি এই চিৰ সুন্দৰক ধ্যান কৰিবলৈ কবিয়ে বিনম্ৰভাৱে অনুৰোধ কৰিছে। তাৰ পিছৰ ব্যাখ্যাটো হ'ল মোহন কৃষক বেনু অনাহত ছন্দে গাই মহামহিমৰ গান মোহ তন্দ্ৰালহ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰে কৰা ৰূপ ধ্যান। ইয়াতো সেই আগৰ দুটা নিচিনাকৈ যে ওপৰৰ কবিতা ভাষী বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱে লিখা প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আৰু ইয়াত কবিয়ে কি কৈছে যে ইয়াত কবিয়ে ভক্তসকলক এলাহ অৱসাদ ত্যাগ কৰি নেদেখাজনক ধ্যান কৰিবলৈ কবিয়ে ইয়াতে এই কবিতা ভাষীৰ মাজেৰে আহ্বান জনাইছে। ইয়াত কোৱা হৈছে যে পুৱাৰ হেঙুলীৰ সূৰুজে ভুমুকি মৰাৰ লগে লগে গোটেই পৃথিৱীখনত এক সৌন্দৰ্যই বিৰাজ কৰে। গছ লতা চৰাই চিৰিকটিৰ লগতে জল স্থল আকাশতো সুন্দৰতাৰ আলোড়নৰ সৃষ্টি হয়। কৃষকবেনীয় বতাহত আনন্দতে নিজে নিজে সুৰ তুলি সৃষ্টিকৰ্তাৰ গান গায়। গতিকে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে বাৰে বাৰে সেই নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে। আৰু সেয়েহে শেষত কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি এই অৱসাদ ত্যাগ কৰি কি কৰিছে যে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে আহ্বান জনাইছে। এইখিনি হ'ল এই বাক্যটিৰ মূল কথা। গতিকে আমি প্ৰশ্নৰ শিতানত থকা প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। ইয়াৰ পিছত যিকেইটা ভাষা বিষয়ক যিকেইটা প্ৰশ্ন আছে সেইখিনি মই তোমালোকক কৈ গৈছোঁ। গতিকে তোমালোকে শুনিবা। ইয়াৰ ভাষা বিষয়ক প্ৰশ্নৰ যে 1 নম্বৰটো হৈছে অৰ্থ লিখা। ইয়াত কিশলয় চিত্ৰহাৰী অন্তৰিক্ষ তন্দ্ৰালহ
ইয়াত কিশলয় মানে হ'ল নতুন কুঁহিপাত, চিত্তহাৰী মানে হ'ল মন প্ৰাণ হৰিণীয়া, অন্তৰিক্ষ মানে হ'ল আকাশ, তন্দ্ৰালক মানে হ'ল ক্লান্ত। 2 নম্বৰটো আছে বাক্য ৰচনা কৰা। দশদিশ উপেক্ষিত জৰাজীৰ্ণ অমৃত মুখ। এইটো তোমালোকে সকলোৱে পাৰিবা, তথাপিতো মই কৈ দিছোঁ যে দশদিশ এইটো যদি বাক্য ৰচনা কৰা যে আমাৰ ফুলনি বাগিচাখনৰ গোন্ধই দশদিশ আমোলমোলাই আছে। তাৰপিছত উপেক্ষিতটো তোমালোকে লিখিব পাৰিবা যে অতি পুৰণি কালত নাৰীসকল স্ত্ৰী শিক্ষাৰ পৰা উপেক্ষিত হৈছিল। জৰাজীৰ্ণটো যে লিখিব পাৰিবা যে কমলে এইবাৰ সেই জৰাজীৰ্ণ ঘৰটোত থাকিও মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। অমৃত যে আমাৰ যেতিয়া বহুত ভোক লাগে তেতিয়া কি হয়, সুদা ভাতকণে আমাৰ অমৃত সদৃশ হয়। তাৰপিছতো মুখ, গতিকে আমি সংসাৰত সকলো মানুহেই মায়া মোহত আবদ্ধ হৈ পৰোঁ। তাৰপিছত 3 নম্বৰটো হ'ল সমাৰ্থক শব্দ লিখা। মই ইয়াত এটা মাত্ৰ তোমালোকক কৈ দিছোঁ, তোমালোকে শুনি যাবা। যে তৰু মানে হ'ল গছ, মুক্তি মানে মুকলি, সুমধুৰ, মৌসনা, অভিযান, পৰিভ্ৰমণ, ধ্যানী, মনস্বী। গতিকে এইখিনি হ'ল তোমালোকৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন, সেইখিনি তোমালোকৰ সৈতে মই আলোচনা কৰিলোঁ। মোৰ আশা নিশ্চয় তোমালোক সকলোৱে এইখিনি শুনিছা বা মনোযোগ দিছা। গতিকে তোমালোকলৈ অশেষ ধন্যবাদ জনালোঁ। অশেষ ধন্যবাদ জনাই তোমালোকক আজি মই এই পাঠৰ সামৰণি মাৰিব ওলাইছোঁ। গতিকে তোমালোকে সকলোৱে সুস্থ শৰীৰে থাকা, সুন্দৰ হৈ থাকা, ঘৰতে থাকা। ধন্যবাদ।